আপোনালোকে এপ্লাই কৰিলে যিসকলে আণ্ডাৰ গ্ৰেজুৱেট কৰি আছে তেওঁলোকে 2 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব, যিসকলে পোষ্ট গ্ৰেজুৱেট কৰি আছে তেওঁলোকে 6 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব। কম BSc BA বা ডিপ্ল'মা বা ITI কিবা কোৰ্চ কৰি আছে আৰু তেওঁলোকৰ যদি 60 পৰা 80% মাৰ্ক আছে তেওঁলোকে 12,000 টকা লাভ কৰিব, যিসকলৰ 80 পৰা 90% মাৰ্ক আছে তেওঁলোকে 15,000 টকা লাভ কৰিব। ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰত পঢ়ি আছে আৰু তেওঁলোকৰ 60 পৰা 80% মাৰ্ক আছে তেওঁলোকে ইয়াত 10,000 টকা লাভ কৰিব, যিসকলৰ 80 পৰা 90% মাৰ্ক আছে তেওঁলোকক 12,000 টকা দিয়া হ'ব। ডিজিটেল আছাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে দুটা নতুন স্কলাৰশ্বিপ লৈ আনিছোঁ। এটা আহিছে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আৰু এটা আহিছে টাটা কেপিটেলৰ তৰফৰ পৰা। গতিকে এই স্কলাৰশ্বিপ দুটাৰ বিষয়ে আমি ভিডিঅ'টোত ডিটেইলত আলোচনা কৰিম যে স্কলাৰশ্বিপটোত কোনসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব, কিমান পইচা আপোনালোকে স্কলাৰশ্বিপ দুটাৰ পৰা লাভ কৰিব, কিমান পাৰ্চেণ্টেজৰ প্ৰয়োজন হ'ব, লগতে আপোনালোকৰ ফেমিলি ইনকাম কিমান হোৱাৰ প্ৰয়োজন আছে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিবৰ কাৰণে। প্ৰত্যেকটো কথা আমি ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকক মই প্ৰথমে যিটো স্কলাৰশ্বিপৰ বিষয়ে ক'ম সেইটো হৈছে টাটা কেপিটেলৰ তৰফৰ পৰা অহা টাটা কেপিটেল পাংক স্কলাৰশ্বিপ প্ৰগ্ৰেম 2026-27। কিন্তু স্কলাৰশ্বিপটোৰ বিষয়ে কোৱাৰ আগতে আপোনাক ক'ব বিচাৰিছোঁ, আপোনালোকে যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো হোৱাটছআপ চেনেলত মই চৰকাৰী চাকৰিৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ স্কলাৰশ্বিপ হওক বা যিকোনো ধৰণৰ আপডেট সকলোবিলাক আগতীয়াকৈ দি দিয়া হয়। আমাৰ ভিডিঅ' নবনোৱাৰ আগতে আপোনালোকে আপডেটসমূহ আমাৰ হোৱাটছআপ চেনেলত পাই যাব। গতিকে এতিয়ালৈকে যদি হোৱাটছআপ চেনেলটো ফ'ল' কৰা নাই, লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে, সোনকালে আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ টাটা কেপিটেল পাংক স্কলাৰশ্বিপৰ বিষয়ে। স্কলাৰশ্বিপ আপ টু ইণ্ডিয়ান ৰুপিজ 18,000 ফৰ স্কুল আণ্ডাৰ গ্ৰেজুৱেট ডিপ্ল'মা এণ্ড ITI ষ্টুডেণ্টৰ কাৰণে স্কলাৰশ্বিপটো আহিছে। গতিকে যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়ি আছে বা আণ্ডাৰ গ্ৰেজুৱেট কৰি আছে, ডিপ্ল'মা বা ITI কৰি আছে তেওঁলোকে স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব। কিন্তু তাৰ আগতে আপোনালোকক দেখুৱাই লওঁ যে স্কলাৰশ্বিপটো তেওঁলোকে 2020 চনৰ পৰা কণ্টিনিউ কৰি ৰাখিছে। বহুতে আহি কমেণ্ট কৰিব যে স্কলাৰশ্বিপটো ফেক হয়, এইটো এটা ফেক স্কলাৰশ্বিপ, কোনেও নাপায়। এতিয়া চাওক স্কলাৰশ্বিপটো তেওঁলোকে 2026 চনৰ মাৰ্চ মাহলৈকে কণ্টিনিউ কৰি ৰাখিছিলে, মানে এপ্লাই তেওঁলোকে অ'পেন কৰি ৰাখিছিলে। এতিয়া যিসকলে এপ্লাই কৰিলে আৰু যিসকলে ধৰি লওক এই স্কলাৰশ্বিপটো পালে তেওঁলোকৰ ৰিজাল্ট এতিয়া দি দিয়া হৈছে। আপুনি চাব পাৰে এতিয়া ডেডলাইন ইয়াত দি থোৱা আছে 13 মাৰ্চ 2026 আৰু আমি চেক ৰিজাল্ট অপশ্যনটোত যদি ক্লিক কৰোঁ তেনেহ'লে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত এপ্লাই কৰিছিলে, যিসকলে পাইছে তেওঁলোকৰ সম্পূৰ্ণ নাম, ডিটেইলছ, তেওঁলোকৰ ষ্টেট, এপ্লিকেশ্যন নাম্বাৰ, নেম সকলোবিলাক দি থোৱা আছে। গতিকে আপোনালোকে যিসকলে ভাবি থাকে যে এইটো ফেক স্কলাৰশ্বিপ হয় নাপায়, তেতিয়াহ'লে আপোনালোকে ভুল ভাবিছে। এতিয়া আপোনালোকে স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে আপোনালোকক কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, কিমান পাৰ্চেণ্টেজ লাগিব সেইখিনি বস্তু আমি এতিয়া চাই লওঁ। ইয়াত তেওঁলোকে স্কলাৰশ্বিপটো দুটা কেটেগৰীত ভাগ কৰি দিছে। এটা হৈছে ক্লাছ 11 আৰু 12ৰ কাৰণে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ কাৰণে, আৰু দ্বিতীয়টো হৈছে আণ্ডাৰ গ্ৰেজুৱেট যিসকলে কৰি আছে ডিগ্ৰী প্ৰগ্ৰেম BCom BSc BA বা এটচেট্ৰা, বা যিসকলে ডিপ্ল'মা বা ITI কোৰ্চ কৰি আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। প্ৰথম কেটেগৰীত আমি চেক কৰিলে ইয়াত আপুনি চাব পাৰে যিসকলে ক্লাছ 11 বা 12ত পঢ়ি আছে তেওঁলোকৰ লাষ্ট ইয়েৰ যিটো একাডেমিক ৰিজাল্ট আছিলে সেইটো 60% ওপৰত তেওঁলোকৰ মাৰ্ক থাকিব লাগিব। অৰ্থাৎ আপুনি ফাৰ্ষ্ট ইয়েৰত পঢ়ি থাকিলে মেট্ৰিকত আপোনাৰ 60% থাকিব লাগিব, আৰু যদি আপুনি 12ত পঢ়ি আছে তেনেহ'লে ফাৰ্ষ্ট ইয়েৰত আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব। আৰু আপোনাৰ ফেমিলি ইনকাম যিটো আছে সেইটো 4 লাখ টকাতকৈ ওপৰত হ'ব নালাগিব, যিটো এনুৱেল ফেমিলি ইনকাম সেইটো আপোনালোকৰ 4 লাখ টকাতকৈ ওপৰত যাব নালাগিব। এতিয়া স্কলাৰশ্বিপটো তেওঁলোকে কিছুমান ছাত্ৰ ছাত্ৰীক প্ৰেফাৰেঞ্চ দিব, যেনে গাৰ্লছ ষ্টুডেণ্টক তেওঁলোকে প্ৰেফাৰেঞ্চ দিব, যিসকল ডিজেবিলিটিৰ সন্মুখীন কৰি আছে তেওঁলোকক প্ৰেফাৰেঞ্চ দিব, যিসকল ছিংগল পেৰেণ্ট হাউচ হ'ল, মানে যাৰ ধৰি লওক মাক বা দেউতাক ঢুকালে বা যাৰ দুয়োগৰাকীয়ে ঢুকালে বা ডাইভৰ্চ হৈছে তেওঁলোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। অৰফান ষ্টুডেণ্টক ইয়াত প্ৰেফাৰেঞ্চ দিয়া হ'ব, বা যিসকল SC ST বেকগ্ৰাউণ্ডৰ পৰা আহে তেওঁলোকক ইয়াত প্ৰেফাৰেঞ্চ দিয়া হ'ব। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰত পঢ়ি আছে আৰু তেওঁলোকৰ 60 পৰা 80% মাৰ্ক আছে তেওঁলোকে ইয়াত 10,000 টকা লাভ কৰিব, যিসকলৰ 80 পৰা 90% মাৰ্ক আছে তেওঁলোকক 12,000 টকা দিয়া হ'ব, যিসকলৰ 90% মাৰ্ক বা 100% মাৰ্ক আছে তেওঁলোকে 15,000 টকা লাভ কৰিব। এতিয়া স্কলাৰশ্বিপটোত এপ্লাই কৰিবলৈ হ'লে কি কি নথি পত্ৰ লাগিব আপোনাক কৈ দিছোঁ। আপোনালোকে আধাৰ কাৰ্ডত আধাৰ কাৰ্ডৰ আপোনালোকে প্ৰয়োজন হ'ব, পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব, ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, স্কুল ID কাৰ্ড বা বন'ফাইড চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, কাৰেণ্ট একাডেমিক ইয়াৰৰ যিটো ফিজ ৰিচিপ্ট সেইটো প্ৰয়োজন হ'ব, বেংক একাউণ্টৰ ডিটেইলছ প্ৰয়োজন হ'ব, মাৰ্কশ্বিট আপোনাৰ প্ৰয়োজন হ'ব, বা গ্ৰেড কাৰ্ড যদি আপোনাৰ দিছিলে গ্ৰেড কাৰ্ডৰ প্ৰয়োজন হ'ব, আৰু যদি আপুনি ডিজেবিলিটিৰ সন্মুখীন কৰি আছে তেনেহ'লে ডিজেবিলিটি চাৰ্টিফিকেট লাগিব, যদি আপোনাৰ SC ST OBC বা অন্য যিকোনো কাষ্টৰ যদি হয় তেনেহ'লে কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু যদি আপোনালোক জেনেৰেল কাষ্টৰ হয় তেনেহ'লে কাষ্ট চাৰ্টিফিকেটৰ আপোনাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। এতিয়া আপোনালোকে স্কলাৰশ্বিপটোত কেনেকৈ এপ্লাই কৰিব লাগিব তাৰ কাৰণে যিটো এপ্লাই নাও অপশ্যন আছে এইটোত ক্লিক কৰি আপোনালোকে ৰেজিষ্টাৰ কৰি মেলি আপুনি এপ্লাই কৰিব পাৰিব। আপোনালোকে স্কলাৰশ্বিপটো আমাৰ থ্ৰু দি এপ্লাই কৰিব বিচাৰিলেও তলত যিটো নম্বৰ দি থোৱা আছে এই নম্বৰৰ লগত যোগাযোগ কৰিব পাৰে। এতিয়া আমি ছেকেণ্ডটো কেটেগৰীলৈ আহোঁ, যিটো হৈছে আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম ষ্টুডেণ্টৰ কাৰণে বা যিসকলে ডিপ্ল'মা বা ITI কৰি আছে। এতিয়া তেওঁলোকে যিসকলে ধৰি লওক
BCom কৰি আছে, BSc কৰি আছে, BA কৰি আছে বা ডিপ্ল'মা কৰি আছে কিবা কোৰ্চ বা ITI কোৰ্চ কৰি আছে, তেওঁলোকৰ লাষ্ট একাডেমিক ইয়েৰত 60% মাৰ্ক থাকিব লাগিব আৰু লগতে তেওঁলোকৰ যিটো ফেমিলি এনুৱেল ইনকাম সেইটো 4 লাখ টকাৰ তলত হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। ইয়াতো সেম প্ৰেফাৰেঞ্চ ছোৱালী ষ্টুডেণ্টক দিয়া হ'ব, ডিজেবিলিটি যিসকলে সন্মুখীন কৰি আছে তেওঁলোকক দিয়া হ'ব। গতিকে ইয়াৰ মিন এইটো নহয় যে ল'ৰাখিনিয়ে নাপাব, তেনেকুৱা নহয়, প্ৰিফাৰেঞ্চ দিয়া হ'ব, মানে তেওঁলোকক আগত ৰখা হ'ব, সেইটো কথা বুজাইছে। ঠিক আছে, এতিয়া যিসকলে ধৰি লওক BCom, BSc, BA বা ডিপ্ল'মা বা ITI কিবা কোৰ্চ কৰি আছে আৰু তেওঁলোকৰ যদি 60 পৰা 80% মাৰ্ক আছে তেওঁলোকে 12,000 টকা লাভ কৰিব, যিসকলৰ 80 পৰা 90% মাৰ্ক আছে তেওঁলোকে 15,000 টকা লাভ কৰিব, যিসকলৰ 90 এবভ পাৰ্চেণ্টেজ আছে তেওঁলোকে 18,000 টকা লাভ কৰিব। ইয়াতো এপ্লাই কৰিবলৈ হ'লে আপোনালোকক একেটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কিন্তু যিসকলে ধৰি লওক ছেমিষ্টাৰ কৰি আছে তেওঁলোকৰ মাৰ্কশ্বিট বা গ্ৰেড কাৰ্ডছ বা তেওঁলোকৰ যিটো লাষ্ট ছেমিষ্টাৰৰ মাৰ্কশ্বিট আছিলে সেইখনৰ ইয়াত প্ৰয়োজন হ'ব। ঠিক আছে, গতিকে এইকেইটা ডকুমেণ্টছ আপোনালোকে লগত লৈ মেলি এপ্লাই কৰিব পাৰিব। পিছৰ যিটো স্কলাৰশ্বিপ আহিছে এইটো আহিছে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ তৰফৰ পৰা। গতিকে এই স্কলাৰশ্বিপটোত আপোনালোকে এপ্লাই কৰিলে যিসকলে আণ্ডাৰ গ্ৰেজুৱেট কৰি আছে তেওঁলোকে 2 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব, যিসকলে পষ্ট গ্ৰেজুৱেট কৰি আছে তেওঁলোকে 6 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব। এতিয়া স্কলাৰশ্বিপটো কোনোমতে তেওঁলোকে নতুনকৈ আনিছে, কাৰণ যোৱা বছৰ মই স্কলাৰশ্বিপটো পোৱা নাছিলোঁ আৰু এই স্কলাৰশ্বিপটোৰ লাষ্ট ডেট হৈছে আপোনাৰ 5 অক্টোবৰ এপ্লাই, আৰু যিটো আপোনাক টাটা কেপিটেল পাং স্কলাৰশ্বিপৰ কথা অলপ আগত ক'লোঁ লাষ্ট ডেট হৈছে 26 আগষ্ট, আৰু এই যিটো আপোনাৰ ৰিলায়েন্সৰ তৰফৰ পৰা হোৱা স্কলাৰশ্বিপ এইটো লাষ্ট ডেট হৈছে 5 অক্টোবৰ। গতিকে এতিয়া ৰিলায়েন্সৰ তৰফৰ পৰা যিটো স্কলাৰশ্বিপ আহিছে এইটোত এপ্লাই কৰিবলৈ হ'লে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব আপোনাক কৈ দিছোঁ। আপোনালোক ভাৰতৰ নাগৰিক হ'ব লাগিব, লগতে 60% মাৰ্ক আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী বা 12ৰ বৰ্ড এক্সামত আপোনাৰ থাকিব লাগিব, লগতে যিটো ফেমিলি এনুৱেল ইনকাম সেইটো 15 লাখ টকাৰ তলত হ'ব লাগিব, মানে বহুত এটা ডাঙৰ এমাউণ্ট দিছে, মানে প্ৰায় সকলো লোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে কাৰেণ্টলি বি এনৰোল ইন দ্য ফাৰ্ষ্ট ইয়েৰ একাডেমিক ইয়েৰ 2026-27 অফ এ ৰেগুলাৰ ফুল টাইম ডিগ্ৰী কোৰ্চ ইন এনি ষ্ট্ৰীম, মানে আপোনালোকে যিকোনো এটা ষ্ট্ৰীমত পঢ়া হ'লেই হ'ব, কিন্তু আপোনালোকে ফাৰ্ষ্ট ইয়েৰত পঢ়ি থকা হ'ব লাগিব, মানে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থকা হ'ব লাগিব, ৰেগুলাৰ ষ্টুডেণ্ট হ'ব লাগিব আৰু ফুল টাইম ডিগ্ৰী কোৰ্চ কৰা হ'ব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত এটা কমপ্লিট দ্য মেণ্ডেটৰী এপ্টিটিউড টেষ্ট বুলি এটা লিখা আছে, মানে আপোনালোকক এটা এপ্টিটিউড টেষ্টটো ল'ব, সেই টেষ্টটো আপোনালোকে পাছ কৰিব লাগিব। দ্য ফলোয়িং ষ্টুডেণ্ট আৰ নট এলিজিবল, কোন ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব নোৱাৰে সেইখিনি ইয়াত উল্লেখ কৰি দিছে। পাৰ্চুইং দেয়াৰ ডিগ্ৰী থ্ৰু অনলাইন, হাইব্ৰিড, ৰিম'ট, ডিষ্টেন্স অৰ এনি আদাৰ নন ৰেগুলাৰ মোড তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। ষ্টুডেণ্ট হু হেভ পাছ এ ডিপ্ল'মা আফটাৰ ষ্টেণ্ডাৰ্ড 10, অৰ্থাৎ যিসকলে ক্লাছ 10 পাছ কৰি ডিপ্ল'মা কৰি থৈছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। ষ্টুডেণ্ট পাৰ্চুইং 2 year and 6 year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী কোৰ্চ তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। ষ্টুডেণ্ট হু ডু নট এটেম্প্ট দ্য মেণ্ডেটৰী এপ্টিটিউড টেষ্ট অৰ আৰ ফাউণ্ড চিটিং ডিউৰিং দ্য টেষ্ট তেওঁলোকৰ ইয়াত এলিজিবল বুলি ধৰা হ'ব। অৰ্থাৎ এপ্টিটিউড টেষ্ট যদি আপোনালোকে নিদিয়ে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, আৰু যিসকলে এপ্টিটিউড টেষ্টত ধৰি লওক চিটিং কৰিছে বুলি ধৰা পৰে তেওঁলোকে ইয়াত স্কলাৰশ্বিপটো লাভ নকৰিব। এই স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ হ'লে কি কি নথি পত্ৰ লাগিব সেইটো কৈ দিছোঁ। এপ্লিকেণ্টৰ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব, এড্ৰেছ প্ৰুফ লাগিব, আধাৰ কাৰ্ড লাগিব, মাৰ্কশ্বিট লাগিব, ক্লাছ 10 আৰু 12ৰ বৰ্ডৰ যি মাৰ্কশ্বিট আপোনাৰ প্ৰয়োজন হ'ব, বন'ফাইড ষ্টুডেণ্ট চাৰ্টিফিকেট প্ৰয়োজন হ'ব বা ইনষ্টিটিউশ্যনৰ যিটো আপোনাৰ এনৰলমেণ্ট বা এডমিশ্যন ৰিচিপ্ট সেইটো প্ৰয়োজন হ'ব। অফিচিয়েল ডিজেবিলিটি চাৰ্টিফিকেট আপোনালোকৰ যদি আছে, যদি আপোনাৰ এপ্লিকেবল হয় তেতিয়া প্ৰয়োজন হ'ব। ফেমিলি ইনকাম চাৰ্টিফিকেট প্ৰয়োজন হ'ব। পেন আৰু বেংক একাউণ্টৰ আপোনালোকৰ ডিটেইলছৰ ইয়াত প্ৰয়োজন হ'ব। গতিকে এই স্কলাৰশ্বিপটো আপোনালোকে বাডি ফৰ ষ্টাডি যিটো ৱেবছাইট আছে সেইটো থ্ৰুদি এপ্লাই কৰিব পাৰে, বা ডাইৰেক্টলি ৰিলায়েন্সৰ যিটো ৱেবছাইট আছে সেইটোত আপোনালোকে গৈও ইয়াত নতুনকৈ আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত চাওক তেওঁলোকে আটাইকেইটা ষ্টেপ দি থৈছে। এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ফিল কৰিব লাগিব, তাৰপৰা এপ্টিটিউড টেষ্ট দিব লাগিব, তাৰপৰা ইনিচিয়েল চিলেকশ্যন হ'ব, তাৰপৰা আপোনালোকৰ এনাউন্সমেণ্ট হ'ব। ঠিক আছে, গতিকে দ্বিতীয়টোত যিটো তেওঁলোকে কেটেগৰী দিছে সেইটো আমি চাই লওঁ। এই কেটেগৰীটোত কোনসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব সেইটো কৈ দিওঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে পষ্ট গ্ৰেজুৱেট কৰি থৈছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে গেট পৰীক্ষা পাছ কৰি থৈছে আৰু তেওঁলোকৰ 550ৰ পৰা 1000 তেওঁলোকৰ মাৰ্ক আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, বা যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰীত CGPA 7.5 বা তাতকৈ ওপৰত পাৰ্চেণ্টেজ লৈ পাছ কৰিছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ CGPA 7.5তকৈ তলত হয় তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব, আৰু আপোনালোকে যদি 7.5ৰ তলত থকা পিছতো যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে গেট পৰীক্ষা পাছ কৰা হ'ব লাগিব 550 বা 1000 নম্বৰৰ ভিতৰত আপোনালোকে নম্বৰ লৈ পাছ কৰিলে এপ্লাই কৰিব পাৰিব। এলিজিবল ডিগ্ৰী প্ৰগ্ৰেম কি আছে তেওঁলোকে উল্লেখ কৰিছে, যেনে কম্পিউটাৰ চায়েন্স, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেথমেটিক্স বা কম্পিউটিং, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ৰিনিউৱেবল বা নিউ এনাৰ্জি, মেটেৰিয়েল চায়েন্স ইঞ্জিনিয়াৰিং, লাইফ চায়েন্স, এনেকুৱা ধৰণৰ বহুতখিনি তেওঁলোকে কোৰ্চ লিষ্ট দিছে। এইখিনিৰ ভিতৰত আপোনালোকে কিবা এটা কৰি থকা হ'ব লাগিব, ইয়াৰ ভিতৰত ডিগ্ৰী আপোনালোকে লোৱা হ'ব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া এই স্কলাৰশ্বিপটোৰ পৰা আপোনালোকে 6 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব। কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আটাইখিনি ইয়াত তেওঁলোকে উল্লেখ কৰিছে, গতিকে এই নথি পত্ৰখিনি আপোনালোকৰ প্ৰয়োজন হ'ব স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে। আপোনালোকে ইয়াত চেক কৰি ল'ব। যদি মই আটাইখিনি ক'বলৈ যাওঁ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, গতিকে এই দুইটা স্কলাৰশ্বিপ, এটা হৈছে টাটা কেপিটেল পাং স্কলাৰশ্বিপ আৰু এটা হৈছে আপোনাৰ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ পৰা অহা স্কলাৰশ্বিপ, দুইটা আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। ৰিলায়েন্সৰ পৰা যিটো স্কলাৰশ্বিপ আহিছে এইটো কেৱল যিসকলে ডিগ্ৰী কোৰ্চ কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, আৰু লগতে যিটো টাটা কেপিটেলৰ তৰফৰ পৰা অহা স্কলাৰশ্বিপ সেইটোত
ক্লাছ 11 বা 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব বা যিসকলে ডিগ্ৰী কৰি আছে ITI কৰি আছে ডিপ্ল'মা কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে স্কলাৰশ্বিপ কেইটাত যদি আপোনালোকে আমাৰ থ্ৰু দি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এই নম্বৰটোৰ লগত সোনকালে যোগাযোগ কৰিব আৰু আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ